বনৌষধি চিকিৎসাৰে সেৱা আগবঢ়োৱা জোনাইৰ এগৰাকী নীৰৱ সেৱক। শস্য শ্যামলা জীপাল দেশ অসম। অতীজৰে পৰা অসম ইয়াৰ প্ৰাকৃতিক সম্পদৰাজিৰ বাবে দেশী বিদেশী লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। অসমৰ বুৰঞ্জীৰ লগতো এই প্ৰাকৃতিক সম্পদৰাজি আৰু বনৌষধি ওতঃপ্ৰোতভাৱে জড়িত। ৰোগ চিকিৎসাৰ বাবে বহু দূৰৰ পৰা অসমৰ বৈদ্য কবিৰাজসকলৰ ওচৰলৈ ৰোগী অহাৰ কথা ইতিহাসে সাক্ষ্য বহন কৰে। যিসমূহ বনৌষধিয়ে এসময়ত আন লোকৰ চিকিৎসাৰ মৌষধ হিচাপে কাম দিছিল, সেই বনৌষধি সামগ্ৰীসমূহে আজিও অসমীয়া গাঁৱলীয়া সমাজত এক সুকীয়া স্থান বহন কৰি আহিছে। বহুতো বনৌষধিৰ গুণাগুণ বিজ্ঞানে নিশ্চিত কৰিছে যদিও বহুতো বনৌষধিৰ গুণাগুণ আজিও প্ৰশ্ন আৱৰ্ততে আছে। বনৌষধি চিকিৎসা সেৱাক ধৰি ৰখাৰ চেষ্টা কৰি নীৰৱে চিকিৎসা চলাই আহিছে জোনাইৰ এজন লোকে। জোনাইৰ কেমি জেলেম পঞ্চায়তৰ অন্তৰ্গত ওপৰ চিৰুং গাঁৱৰ মথুৰা পেগুৱে বহু বছৰ আগৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক বনৌষধৰ জৰিয়তে চিকিৎসা কৰি সুস্থ হৈ পৰা বিভিন্ন অনুষ্ঠানৰ পৰা প্ৰদান কৰা হৈছে সম্বৰ্ধনা। বিশেষকৈ মানুহৰ হাড় ভঙা, কৰ্কট, চাইনাছ আদি বিভিন্ন ৰোগৰ বনৌষধেৰে চিকিৎসা কৰে মথুৰা পেগুৱে। বনৌষধি গছ বা লতাবোৰ পাহাৰ অথবা পবা বনাঞ্চলৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হয় যদিও এইবোৰ ক্ৰমে পাবলৈ নোহোৱা হোৱাত নিজৰ বাৰীতে ৰুই সংৰক্ষণৰ ব্যৱস্থা কৰিছে। চিকিৎসাৰ বাবে তেওঁৰ ওচৰলৈ নিজ অঞ্চলৰ বাহিৰেও বহিঃৰাজ্য অৰুণাচলৰ পাছিঘাট, মাজুলী, লখিমপুৰ, ঢকুৱাখানা, গোগামুখ, ধেমাজি আদিৰ পৰা ৰোগী আহে চিকিৎসা কৰিবলৈ বুলি জানিব দিয়ে। উল্লেখ্য যে 2021 চনৰ হায়দৰাবাদত ইণ্টাৰনেশ্যনেল এক্ৰিডিটেশ্যন অৰ্গেনাইজেশ্যনৰ তত্বাৱধানত আৰু হলিষ্টিক মেডিচিন ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত কৰা পৰম্পৰা চিকিৎসা গৱেষণা অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ লগতে অসমৰ পৰা অংশগ্ৰহণ কৰি জোনাইৰ ওপৰ চিৰুং গাঁৱৰ মথুৰা পেগুৱে লাভ কৰে ইণ্টাৰনেশ্যনেল অৱ ট্ৰেডিশ্যনেল হিলাৰ বঁটা লাভ কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰিছে। মানে গা বিষ বা যিকোনো পেটৰ বেমাৰৰ কাৰণে এই লতাটো আৰু সঞ্জীৱনীটো এইটো হয় লতা সঞ্জীৱনীটো তাতো আছে সঞ্জীৱনী লতা সঞ্জীৱনী বুলি কয়। এইটো লতা সঞ্জীৱনীটো এইটো লতা সঞ্জীৱনী যে লতা বাগি গৈছে এইটো হেৰি ইয়াৰ কাৰণে এইটো সেই ওপৰতো সেই ওপৰত যোৱাটো এইটো কটা মেলাৰ কাৰণে এইটো হ'ল কটা মেলাৰ কাৰণে লতা সঞ্জীৱনীৰ এইটো অলপ ডাঙৰ হৈ গ'ল আৰু এনেকা হয়। এইটো লতা সঞ্জীৱনী এইটো হ'ল ভীমৰাজ, ইয়াক কয় ভীমৰাজ। কেঞ্চাৰৰ কাৰণে বিশেষ দৰকাৰ। এইবিলাক হ'ল পেটৰ বিষৰ কাৰণে এইবিলাক চব ঔষধি গছ হয়। ঔষধি গছ। মোৰ নামটো শ্ৰী মথুৰা পেগু, জিলা ধেমাজি, জোনাই, গাঁওখন ওপৰ চিৰুং, জিলা ওপৰ চিৰুং। কিন্তু 2004-05 মানৰ পৰা একদম ভৰপূৰ হৈছে আৰু ৰোগত মানে মোৰ প্ৰথম হেৰি কেঞ্চাৰ আৰু হাড় ভঙা আৰু বাকীবিলাক বহুত আছে। হ'লেও মানে দুই এটা এইবিলাক কৰোঁ কিন্তু ইমানটো কৰিব নোৱাৰোঁ। গতিকে মই মানে কেঞ্চাৰ আৰু হাড় ভঙাতে লাগি আছোঁ। তাতে বেছি গুৰুত্ব দিছোঁ। আপোনাৰ মাজুলীৰ পৰা আহে, ময়ো যাওঁ মাজুলীত, আহিব নোৱাৰাকেইটা তাতে গৈ চাই দিওঁ। তাৰপিছত পাছিঘাট, অৰুণাচল আৰু ৰায়াং আৰু আমাৰ জোনাই এৰিয়াৰ চবকে চাই আছোঁ। হাড় ভঙাটো হিচাপে নাই আৰু কেঞ্চাৰ আৰু হেৰি লেপৰচি লেপৰচিও চিকিৎসা কৰোঁ। জোনাইতে আছে বহুত লেপৰচিৰ ভাল হোৱা। সেইটো গুৱাহাটীত দিছে, পাছিঘাটত দিছে, হায়দৰাবাদত দিছে, মাজুলীত দিছে আৰু নাগালেণ্ডত দিছে। নাগালেণ্ডতো এতিয়া পঠোৱা নাই। মই এতিয়া 2-3 মাহমান হৈছে নাগালেণ্ডত গৈছিলোঁ। বাৰীত বেছিভাগ আচল লাগতিয়ালকেইটা বাৰীতে আছে, কিন্তু নিজে থৈছোঁ। আৰু বাকী 1-2টামান 4-5টামান মানে বাহিৰৰ পৰা আনিব লাগিব পাহাৰৰ পৰা। অৰুণাচলতে আছে বেছি। অসুবিধা হয়, বহুত অসুবিধা হয়। অৰুণাচলৰ মানুহৰ লগত ল'ব লাগিব, নহ'লেতো অৰুণাচলত লগত নিদিয়ে, সোমাবলৈ নিদিয়ে। ষ্ট্ৰিক্ট কৰিব লাগে। আগত আছিলে ফ্ৰী আছিলে, আজিকালি একদম বহুত ষ্ট্ৰিক্ট কৰিলে অৰুণাচল। কি লতা সঞ্জীৱনীটোও আছে কিন্তু প্ৰায় কম হৈ গৈছে। সেইটো কাৰণে মই ঘৰতে ৰুই ৰাখিছোঁ। উন্নত ধৰণে মই কৰিব পাৰোঁ, কিন্তু মই নিজে যেনে তেনে, আমিতো খেতি কৰা মানুহ হয়, হাজিৰা কৰা মানুহ হয়, যেনে তেনে কৰি আছোঁ। যদি চৰকাৰ ফালৰ পৰা কিবা এটা সুবিধা পালেতো আৰু মই যিমান ঔষধ আছে চব মই মানে কালেক্ট কৰি ৰাখিব পাৰোঁ বাৰীতে।